চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলোৱে আমাৰ থাম্বনেইলটো দেখি পেলাই গম পাইছে আজিৰ এই ভিডিঅ'টো কিয় বনাইছোঁ। মিছন বসুন্ধৰা 3.0ৰ ডেট এক্সটেণ্ড হৈছে নেকি, এই বিষয়ে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু অতি গুৰুত্ব সহকাৰে আপোনালোকে শুনিব, যিহেতু আৰু সময় বেছি নাই। 25 তাৰিখ আজি। মিছন বসুন্ধৰা 3.0ৰ অন্তিম তাৰিখটো হ'ল ডিচেম্বৰ 31, 2024। গতিকে আৰু মাত্ৰ হাতত 5 দিন আছে, এদিন লৈ পেলাই 6 দিন হ'ব 31 মহীয়া মাহ এইটো। গতিকে আপোনালোক সকলোকে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকক মিছন বসুন্ধৰা 3.0ৰ ডেটটো এক্সটেণ্ড হোৱাৰ চান্স আছে নেকি এই বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোতে। আপোনালোক সকলোৱে গুৰুত্ব সহকাৰে চাব। সৰ্বপ্ৰথমে আপোনালোকক মিছন বসুন্ধৰা যিটো পৰ্টেল আছে সেই পৰ্টেলটোতে এটা বস্তু দেখুৱাব বিচাৰিছোঁ। তাতে 1,25,941টা এপ্লিকেশ্যন ৰিচিভ হৈছে বুলি সেই পৰ্টেলটোতে দেখিব পাৰিছোঁ। আপোনালোক সকলোৱে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে। এটা বিগ ব্ৰেকিং আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। মিছন বসুন্ধৰাৰ ডেট এক্সটেণ্ড হৈছে নেকি এই বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব। চাওক, সৰ্বপ্ৰথমে আপোনালোকক দেখুৱাই আছোঁ টোটেল এপ্লিকেশ্যনছ হ'ল 1,25,941টা। মিছন বসুন্ধৰা 3.0ৰ এপ্লিকেশ্যন 10,301টা আৰু ৰিভিউ কৰা এপ্লিকেশ্যন হ'ল 53,362। তো অনুমান কৰিব পাৰি আমি মিছন বসুন্ধৰা 2.0ৰ এপ্লিকেশ্যন ৰিভিউ কৰা এপ্লিকেশ্যন বেছি আৰু তাতে এপ্লিকেশ্যনছ প্ৰিপেজুৱেল এপ্লিকেশ্যনছ বুলি দেখুৱাই আছে 62,278 আৰু এপ্লিকেশ্যন ডিছপ'জড এতিয়ালৈকে হোৱা নাই, যিহেতু ৰানিং এতিয়ালৈকেও স্কিমটোৰ কাম চলি আছে, পৰ্টেলটো অ'পেন হৈ আছে। গতিকে টোটেল ভিলেজ টু বি ছাৰ্ভেইড 772 এইখিনি আছে অলৰেডি। আপোনালোকে পৰ্টেলটোত গৈ চাব পাৰিব। এতিয়া আহিল ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কথা। মিছন বসুন্ধৰা ফাৰ্ষ্ট যিটো 1.0 আৰম্ভ হৈছিল তাতে কিমানটা এপ্লিকেশ্যন ৰিচিভ হৈছে আৰু কিমানটা ডিছপ'জ হৈছে এইখিনি তাতে আছে। খাজনা কিমানটা দিয়া হৈছে গোটেইখিনি ডিছপ'জ ইয়াতে লিখা আছে। আৰু মিছন বসুন্ধৰা 3.0ৰ লিষ্ট অফ ছাৰ্ভিচ মিছন বসুন্ধৰা 3.0 পৰ্টেলটোত আপোনালোকে ভিজিট কৰিলে চাব পাৰিব। ছেটেলমেণ্ট অফ আনছেটেলড ভূদান গ্ৰামদান লেণ্ডছ এইটোৰ কাৰণে অপশ্যন আছে। ownership right, offering reclassification suits, end-to-end digitalization annual patta to PP, limited conversion to T-grant land to periodic patta, digitalization settlement of land and non-individual judicial entities, settlement of land in salvaged NC village under Sowamito, আৰু review of mission Bosundhara 2.0 case pending for the clarification. এইকেইটা ছাৰ্ভিচ আপোনালোক সকলোৱে পূৰ্বতো আপোনালোকক ভিডিঅ' বনাই দেখুৱাইছোঁ। এইকেইটা ছাৰ্ভিচ মিছন বসুন্ধৰা 3.0ত এভেইলেবল হৈ আছে আৰু মিছন বসুন্ধৰাৰ অন্তিম তাৰিখ হ'ল 31 ডিচেম্বৰ 2024। মই ইমান কেইদিনৰ পৰা চাৰিওফালে যিমান চৰকাৰী বিভাগ আছে, ৰেভিনিউৰ কাৰণে কোনো ধৰণৰ চৰকাৰী হিচাপে মুখ্যমন্ত্ৰী মহোদয়ৰ টুইটাৰ হেণ্ডেল হওক বা ফেচবুক পেজ হওক, ক'তো আমি এই বিষয়ে কোনো ধৰণৰ ইনফৰমেশ্যন পোৱা নাই যে মিছন বসুন্ধৰা 3.0ৰ যিখিনি ছাৰ্ভিচ আছে এইখিনি এক্সটেণ্ড হৈছে বুলি। কিন্তু যোৱা কেবিনেটত মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটৰ পিছত এটা প্ৰেছ বাৰ্তাতে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিল যে যিবিলাক ৰাজহুৱা অনুষ্ঠান আছে, নামঘৰ মন্দিৰ এইবিলাক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকৰ কাৰণে 31 ডিচেম্বৰৰ পিছতো এই কামখিনি হ'ব বুলি, আৰু সেইটোৰ কাৰণে আমি ভিডিঅ' বনাইছোঁ, আমাৰ চেনেলতে আছে, আপোনালোকে গৈ চাব পাৰিব। কিন্তু এট প্ৰেজেণ্টলৈকে যিবিলাক মিছন বসুন্ধৰা 2.0ৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছিল, তেওঁলোকে ৰিজেক্ট হোৱা এপ্লিকেণ্টবিলাকৰ বা বাকী এই যে 3.0 ছাৰ্ভিচৰ যিবিলাক ছাৰ্ভিচ আছে সেইখিনি থাকিবনে নাই বা সেই ডেটখিনি এক্সটেণ্ড হ'বনে নাই, এতিয়ালৈকে কোনো ধৰণৰ সম্ভাৱনা বা কোনো ধৰণৰ কনফাৰ্মেশ্যন আমি পোৱা নাই। কিন্তু সামাজিক মাধ্যমত প্ৰত্যক্ষ কৰিব পাৰিছোঁ কিছুমানে পূৰ্বৰ ভিডিঅ' যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ
সেইটো দি পেলাই কৈছে যে মিছন বসুন্ধৰা 3.0 ডেট এক্সটেণ্ড হৈছে বুলি একচুৱেলি যিবিলাক অনুষ্ঠান আছে ৰাজহুৱা মন্দিৰ নামঘৰ সেইবিলাকৰ কাৰণে ডেট এক্সটেণ্ড বুলি আমি ক'ব পাৰোঁ কিন্তু বাকী কেছবিলাকৰ কাৰণে এক্সটেণ্ড হৈছে নে নাই হোৱা এতিয়ালৈকে কোনো ধৰণৰ কনফাৰ্মেশ্যন নাই যদি আমি তেনেধৰণৰ কোনো ধৰণৰ কনফাৰ্মেশ্যন পাওঁ আপোনালোক সকলোৰ কাৰণে অতি সোনকালে সৰ্বপ্ৰথমে ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আৰু যদি এই ইনফৰমেশ্যন আপোনালোকে পাইছে প্লিজ আমাক কমেণ্ট কৰি জনাব তেতিয়াহ'লে আমাৰ যিবিলাক ভিউৱাৰ্ছসকল আছে সকলোকে আমি জনাব পাৰিম কাৰণ যাতে মিছন বসুন্ধৰা 3.0ৰ ছাৰ্ভিচ যিবিলাক ৰাইজ আছে তেওঁলোকে এই যিটো স্কিম আছে এই স্কিমৰ বেনিফিট ল'ব পাৰে বা এই স্কিমৰ কাৰণে এপ্লাই কৰিব পাৰে সেইকাৰণে এই চেনেলটোতে ভিডিঅ' বনাই থাকোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে যাতে মিছন বসুন্ধৰাৰ 31 ডিচেম্বৰ লাষ্ট ডেট আপোনালোকে যাৰ এপ্লিকেশ্যন কৰিবলগীয়া আছে কিবা প্ৰব্লেম আছে সেইখিনি সোনকালে কৰিব সময় একেবাৰে কমি গৈছে মাত্ৰ 5 দিন বা 6 দিন হাতত আছে গতিকে সেই হিচাপে আপোনালোকে কামখিনি যাতে কৰে এই আপডেটটো দিবৰ কাৰণে আপোনালোক সকলোৰ কাৰণে মিছন বসুন্ধৰা 3.0ৰ এই ভিডিঅ'টো লৈ আহিছোঁ আৰু লাষ্টত আপোনালোক সকলোকে এটা বস্তু ক'ব বিচাৰিছোঁ মিছন বসুন্ধৰা 3.0ত যিবিলাকে মিছন বসুন্ধৰাৰ 2.0ৰ এপ্লিকেশ্যন ৰিজেক্ট হোৱা এপ্লিকেশ্যন এপ্লাই কৰা নাই এতিয়ালৈকে তেওঁলোকে যাতে সোনকালে কৰি লয় আৰু যাৰ ষ্টেটাছ আছে সেই ষ্টেটাছৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকে কেনেকৈ ৰিভিউ কৰিব ৰিভিউৰ কাৰণে আমাৰ চেনেলত কেইটামান ভিডিঅ' বনাইছোঁ আপোনালোকৰ কিবা যদি ডাউট থাকে সেই বিষয়ে হয়তো আপোনালোকৰ কুৱেৰিজখিনি থাকিব পাৰে আৰু ইয়াৰ ওপৰঞ্চিও যদি আপোনালোকৰ মিছন বসুন্ধৰা 3.0 ৰিলেটেড কিবা ইনফৰমেশ্যন জানিবলগীয়া আছে কিবা আপোনালোকৰ ডাউট আছে এতিয়ালৈকেও আমালৈ কমেণ্ট কৰিব পাৰে আমি নিশ্চয় এই বিষয় লৈ পেলাই কমেণ্টৰ ওপৰত আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম যিহেতু লাষ্ট ডেট এপ্লিকেশ্যনবিলাক এপ্লাই কৰাৰ কাৰণে মোৰো সময় কম গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোক সকলোৰ কাৰণে যিবিলাক প্ৰব্লেমছ আমি পাওঁ অনলাইন কৰাৰ সময়ত আপোনালোক সকলোকে জনাবৰ কাৰণে যাতে সকলোৱে এপ্লাইখিনি কৰিব পাৰে ধুনীয়াকৈ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি ইচ্ছা আছিল মিছন বসুন্ধৰা 3.0 লৈ পেলাই যিখিনি ড্ৰিম আছিল যে মাই লেণ্ড মাই ৰাইট সেইটোৰ ওপৰত লক্ষ্য কৰি আপোনালোক সকলোৱে যাতে সঁহাৰি জনাই এই স্কিমটো এই যিটো ৰেভিনিউৰ কাৰণে যিটো ৰিভলিউশ্যন মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোৰ কাৰণে লৈ আহিছে আপোনালোক সকলোৱে যাতে ইয়াকে সঁহাৰি জনাই যিমান পাৰে যাৰ যি প্ৰব্লেম আছে সেইখিনি কাম কৰে এপ্লাই কৰে আৰু মিছন বসুন্ধৰা 3.0 ছাৰ্ভিচটো ৰাইজৰ সেৱাতে উপকৃত হয় সকলোৱে তাৰে কামনা কৰিলোঁ এই ভিডিঅ'টোৰ যোগেদি আৰু ডকুমেণ্টৰ প্ৰতি যদি কাৰোবাৰ কিবা ডাউট থাকে ডকুমেণ্টছ পাতি আপলোড কৰিবৰ কাৰণে মোৰ চেনেলত যথেষ্ট কেইটামান চেনেলত কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত হওক বা এনে আপলোড কৰিছোঁ ডকুমেণ্টছ কেনেকৈ আপলোড কি কৰিব গোটেইখিনি তাতে আপোনালোকে পাব যদি সম্পূৰ্ণ এই ভিডিঅ'টো আপোনালোকে শুনিছে তেতিয়াহ'লে আমাৰ যিবিলাক বাকী ভিডিঅ' আপলোড কৰা আছে সেইবিলাক আপোনালোকে চাব পাৰে ইয়াৰ ওপৰঞ্চিও যদি কিবা ডাউট থাকে আমাক কমেণ্ট কৰিব নিশ্চয় আমি যদি জনা থাকে বা সময় পাওঁ আপোনালোক সকলোৰ কাৰণে ভিডিঅ'ৰ যোগেদি জনাম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ